প্ৰিয় দৰ্শক, পুনৰ এটা জ্ঞানবৰ্ধক কাহিনী লৈ আজি আপোনালোকৰ মাজত উপস্থিত হৈছোহি। লাগিলে ভোকত মৰি যাব, কিন্তু এই চাৰিজন মানুহৰ পৰা কেতিয়াও সহায় নিবিচাৰিম। জীৱনৰ যিটো সময়ৰ চকৰি সেইটো সেই ধৰণে চলে যে কেতিয়াবা নহয় কেতিয়াবা প্ৰতিজন মানুহৰ জীৱনত এনেকুৱা এটা সময় আহে যেতিয়া তেওঁ বিভিন্ন সমস্যাৰ সন্মুখীন হয়। আমাৰ জীৱনলৈ কেতিয়াবা ভাবিব নোৱাৰাকৈ এনেকুৱা কিছুমান জটিল সমস্যা আহে, যাৰ লগত যুঁজ দিওঁতে দিওঁতে আমাৰ শক্তি হেৰাই যায় আৰু আমি ভাগৰি পৰোঁ। তেতিয়াই আমাক সদায় আনৰ প্ৰয়োজন হয়। কিন্তু আমাৰ জীৱনলৈ যিমানেই সমস্যা নাহক কিয়, লাগিলে নাখাই মৰিলেও আমি কেতিয়াও চাৰিজন মানুহৰ পৰা সহায় ল'ব নালাগে। কেনেধৰণৰ এই চাৰিজন ব্যক্তি যাৰ পৰা আমি জীৱনত কেতিয়াও সহায় ল'ব নালাগে? সেইবাবে এই কাহিনীটো জানিবলৈ হ'লে আপোনালোকে ভিডিঅ'টো অন্তিম পৰ্যায়লৈকে চাবলৈ চেষ্টা কৰিব। প্ৰিয় দৰ্শক, এনেকুৱা কিছুমান দুষ্ট প্ৰবৃত্তিৰ মানুহ আছে এই পৃথিৱীত, যাৰ পৰা আপুনি যদি সহায় খোজে, সহায় কৰাটোতো দূৰৰে কথা, আপোনাক তেওঁলোকে অপমানিতহে কৰিব। সেইকাৰণে আপোনালোকে সদায় এই চাৰি প্ৰকাৰ মানুহৰ পৰা বাচি থাকিবলৈ চেষ্টা কৰিব। এখন হাবিত এহাল কাউৰীয়ে বাস কৰিছিল। বৰষুণৰ অভাৱত সেই হাবিখন সম্পূৰ্ণৰূপে নষ্ট হৈ গৈছিল। এটুপি পানীও সেই হাবিৰ মাজত পাবলৈ নাইকিয়া হৈছিল, যাৰ ফলত সেই হাবিত বাস কৰা সকলো জীৱ জন্তু পশু পক্ষীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। সেই হাবিখনত ভীষণ খাদ্য সংকটে দেখা দিছিল। সেইকাৰণে তাত থকা জীৱ জন্তু পক্ষীবোৰ সেই হাবি এৰি গুচি গৈছিল। সেই শুকাই যোৱা হাবিখনতে এহাল কাউৰীয়ে বাস কৰিছিল। কাউৰীহাল দুদিন তিনিদিন এনেই ইফালে সিফালে ঘূৰি ফুৰিছিল, কিন্তু সিহঁতে খাবলৈ একো খাদ্য নাপালে। তাত সিহঁতৰ বহুত ভোক লাগিছিল। এনেকৈ ৩-৪ দিন যোৱাৰ পিছত সিহঁতে এদিন তালত বহি থাকোঁতে দেখা পালে এটা চিকাৰী কুকুৰে ৫টামান ৰুটি মুখত লৈ আহি সেই গছজোপাৰ তলত বহিলহি। যেতিয়া গছৰ তলত কুকুৰটো আহি বহিলহি, কাউৰীহালে বহুত ধ্যান দি সেই কুকুৰটোক চালে আৰু মাইকী কাউৰীজনীয়ে কুকুৰটোক ক'লে যে, আমি ৪-৫ দিন ভোকত আছোঁ, তুমি এটুকুৰা ৰুটি আমাক খাবলৈ দিবানে? তেতিয়া চিকাৰী কুকুৰটোৱে বহুত ধ্যান দি সেই কাউৰীহালক চালে আৰু ক'লে যে, তোমালোকে চিন্তা নকৰিবা, তোমালোক তললৈ নামি আহা, আমি তিনিওৱে একেলগে বহি এই ৰুটিকেইটা ইয়াত ভগাই খাম। প্ৰিয় দৰ্শক, দুষ্ট লোকৰ বাণী ইমান মিঠা যে সন্মুখৰজনে এইটো গমেই নাপায় যে তেওঁলোকৰ মনটো কিমান কলা। আপোনালোকে গমেই নাপাব যে সেই ব্যক্তিজন কিমান নীচ আৰু তেওঁ আপোনাক কিমান ক্ষতি কৰিব পাৰে। তেতিয়া কাউৰীজনীয়ে কুকুৰটোক উদ্দেশ্যি ক'লে যে, মই তললৈ যাওঁনে? তুমি মোক সঁচাকৈ ৰুটি দিবানে? কুকুৰটোৱে তেতিয়া ক'লে, তুমি তললৈ নামি আহা, আমি একেলগে ভাগ বতৰা কৰি ৰুটি খাম। কাউৰীজনী যাবলৈ সাজু হ'ল। সিমানতে মতা কাউৰীটোৱে ক'লে, ৰ'বা, তুমি ক'লৈ যাবলৈ ওলাইছা? তেতিয়া মাইকী কাউৰীজনীয়ে মতা কাউৰীটোক ক'লে, আমি আজি ৩-৪ দিন ভোকতে আছোঁ, একো খাবলৈ নাই পোৱা। আজি বহুত দিনৰ মূৰত এই কুকুৰটোৱে খাবলৈ নিমন্ত্ৰণ দিছে, ব'লা আমি তাৰ লগতে বহি একেলগে খাওঁগৈ। তেতিয়া মতা কাউৰীটোৱে ক'লে, তুমি হয়তো দেখা নাই যে সি এটা চিকাৰী কুকুৰ। সি ৰুটি দিয়াটো তোমাক দূৰৰে কথা, তোমাক সি কেঁচাই কেঁচাই চোবাই খাব। বিশ্বাস কৰা, সি তোমাক ৰুটি নিদিয়ে, সি তোমাক চিকাৰহে কৰিব। নিজ ব্যক্তিৰ মুখখন সদায় বৰ মিঠা। মই তোমাক এটা কাহিনী কওঁ, তুমি খুব ভালদৰে শুনিবা। প্ৰিয় দৰ্শক, আপোনালোকেও এই কাহিনীটো বহুত ধ্যান দি শুনক। যদি আপুনি কাহিনীটো ভালদৰে শুনে, তেতিয়া আপুনি জীৱনৰ বহুতবিলাক সমস্যাৰ পৰা পৰিত্ৰাণ পাব আৰু এই কাহিনীটোৰ পৰা আপুনি এটা ভাল অনুপ্ৰেৰণাও ল'ব পাৰিব। এজোপা গছত এহাল শালিকীয়ে বাস কৰিছিল আৰু সেই গছজোপাৰ এটা খোঙত এটা সাপেও কিন্তু বাস কৰিছিল। মাইকী শালিকীজনীয়ে যেতিয়াই কণী পাৰিছিল, তেতিয়াই সাপটোৱে আহি সেই কণীকেইটা খাই পেলাইছিল। এটা সময়ত এনেকুৱা পৰ্যায় আহি পালেহি, সেই শালিকীটোৰ সৰু সৰু কণীবিলাকৰ পৰা যেতিয়া পোৱালি ফুটি ওলায়, সাপে সেই পোৱালিকেইটাকো খাই পেলাইছিল। সেইকাৰণে শালিকীহালৰ বংশ নোহোৱা হৈ যাবলৈ ধৰিল। সমস্যা এইটো হ'ল যে শালিকীহালে একো কৰিবই নোৱাৰে সাপটোক। যিহেতু শালিকীকেইটা একোৱেই কৰিব নোৱাৰে, সেইবাবে সিহঁতি মাত্ৰ কান্দিবহে পাৰিছিল। এদিন যেতিয়া তেনেকৈ শালিকীকেইটাই কান্দি আছিল, সিমানতে এটা ভাটৌৱে শালিকীহালক কান্দা দেখি ওচৰলৈ আহি সুধিলে যে, তোমালোকে কিয় কান্দি আছা? তেতিয়া শালিকীহালে ভাটৌটোক সম্পূৰ্ণ কাহিনীটো ক'লে। তেতিয়া ভাটৌটোৱে ক'লে যে, যদি আমাৰ বেমাৰ হয়, তেতিয়া আমি তাৰ চিকিৎসা লগালগ কৰিব লাগে। তেতিয়া শালিকীহালে ক'লে যে, এই সাপটোক যদি দূৰলৈ লৈ যোৱা হয়,
তেতিয়া ই আন জীৱ জন্তুক অশান্তি কৰিব আৰু অন্য জীৱ জন্তুৰ বংশও নষ্ট কৰিব। তেতিয়া ভাটৌটোৱে বহুত ভাবিলে আৰু তাৰ পাছত ক'লে যে যদি আমি এই সাপটোক নষ্ট কৰি দিওঁ তেতিয়াহ'লে কি হ'ব? তেতিয়া শালিকীহালে ক'লে যদি সাপটোক নষ্ট কৰি দিয়া হয় তেতিয়া ই কোনো জীৱ জন্তুক অহিত কৰিব নোৱাৰে। তেতিয়া কোনো জীৱ জন্তুৰ কাৰণে ইয়াৰ ভয়ৰ কাৰণ নাথাকিব। তেতিয়া ভাটৌটোৱে ক'লে তেন্তে বলা ওচৰৰ পুখুৰী এটাৰ পৰা মাছ এটা লৈ আহোঁ। তেতিয়া শালিকীহালে আচৰিত হৈ সুধিলে যে তুমিও মাছ নোখোৱা আমিও নাখাওঁ, তেন্তে মাছ কিহৰ কাৰণে আনিব লাগে? ভাটৌটোৱে মাত্ৰ এইটো কথা ক'লে যে মই যিটো কৰিবলৈ কৈছোঁ তোমালোকে সেইটো কৰা। তেনেধৰণে শালিকীহালে কথাটো মানি ল'লে। সিহঁতে পুখুৰীটোৰ পৰা বহুত মাছ লৈ আহিলে। ওচৰতে আন এজোপা গছৰ তলত এটা নেউলে বাস কৰিছিল। চৰাইকেইটা মাছবিলাক নেউলৰ বাহৰ পৰা সাপৰ বাহৰলৈকে এটা শাৰীত ৰাখি দিলে। তাৰ পাছত ভাটৌ আৰু শালিকীহাল গছৰ ডালত বহি চাই থাকিল সকলো দৃশ্য। নেউলটো বাহৰ পৰা ওলাই এটা এটাকৈ মাছ খাই গৈয়ে থাকিল। এনেকৈ মাছ খাওঁতে খাওঁতে নেউলটো সাপডালৰ ওচৰত ওলালগৈ। তেতিয়া নেউলটোৱে ভাবিলে যে সেই খোংটোৰ ভিতৰতো চাগে বহুত মাছ আছে আৰু মাছ পোৱাৰ আশাত সি সাপৰ খোংটোৰ ভিতৰলৈ সোমাই গ'ল। নেউলটোৱে গৈ দেখিলে তাত এটা সাপ সোমাই আছে। তেতিয়া নেউলটোৱে লগালগ সাপটোৰ ওপৰত আক্ৰমণ কৰি দিলে আৰু সাপটোক চিৰাচিৰ কৰি ফালি পঠিয়ালে। নেউলটোৱে সাপটোৰ তেজ মুখত লৈ বাহিৰলৈ ওলাই আহিল। তাক দেখি ভাটৌ আৰু শালিকীহালে বুজি পালে যে সাপটো মৰি থাকিল। শালিকীহালে নেউলটোক ধন্যবাদ দিলে। তেতিয়া নেউলটোৱে সুধিলে তোমালোকে মোক কিয় ধন্যবাদ দিছা? তেতিয়া শালিকীহালে গোটেই কাহিনীটো ক'লে নেউলক। তললৈ আহি ধন্যবাদ দিলেহে ভাল পাম বুলি নেউলটোৱে ক'লে। নেউলৰ কথা শুনি তৎক্ষণাত মাইকী শালিকীজনী উৰি আহি নেউলটোৰ সন্মুখত পৰিলহি। শালিকীজনীক সন্মুখত পৰাৰ লগে লগে নেউলটোৱে থাপ মাৰি শালিকীজনীক খাই পেলালে। এই সমস্ত কাহিনীটো মতা কাউৰীটোৱে মাইকী কাউৰীজনীক কৈ আছিল। কাউৰীটোৱে চিকাৰী কুকুৰ ওচৰলৈ যাব খোজা মাইকী কাউৰীজনীক বুজাবলৈ চেষ্টা কৰিছিল যে এটা শত্ৰুৰ পৰা ৰক্ষা পৰিলেও আন এটা শত্ৰুৰ জালত কিদৰে পৰিব লগা হয়। তেতিয়া মতা কাউৰীটোৱে লগতে ক'লে যে আমি জীৱনত কেতিয়াও চাৰিজন ব্যক্তিৰ পৰা সহায় খুজিব নালাগে। এক হৈছে আমাৰ শত্ৰু। আমাৰ শত্ৰুৰ পৰা যদি সহায় খোজো তেতিয়া শত্ৰুৱে আমাক সদায় অপকাৰহে কৰিব। ২ নম্বৰ, আমি এনেকুৱা ব্যক্তিৰ পৰা সহায় খুজিব নালাগে যাক সদায় অন্ধকাৰে ঘেৰি আছে। যি ব্যক্তিক অন্ধকাৰে ঘেৰি আছে তেওঁ কেতিয়াও আমাক সঠিক ৰাস্তা দেখুৱাব নোৱাৰে। ৩ নম্বৰটো, এনেকুৱা ব্যক্তিৰ পৰা সহায় খুজিব নালাগে যিয়ে নিজেই সহায় বিচাৰি ফুৰিছে। এনেকুৱা ব্যক্তিৰ পৰা সহায় খুজিলে এনেকুৱা ব্যক্তিয়ে মাত্ৰ নিজৰ স্বাৰ্থটোহে চাব, আপোনাক সহায় নকৰে। আৰু ৪ নম্বৰটো হ'ল কেতিয়াও নিচা কৰা ব্যক্তিৰ পৰা সহায় খুজিব নালাগে, কাৰণ যি ব্যক্তিয়ে খুব নিচা কৰে সেই ব্যক্তিয়ে নিজেই নাজানে সি জীৱনত কি কৰি আছে। সদায় আপুনি এই ৪জন ব্যক্তিৰ পৰা কেতিয়াও সহায় নুখুজিব। আপুনি আপোনাৰ জীৱনত সদায় আগুৱাই যাব পাৰিব যদিহে এইসকল মানুহৰ পৰা আপুনি আঁতৰি থাকিবলৈ চেষ্টা কৰে। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনাৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।